কোনটো কথা সেইটো শুনিছে নেকি আপোনালোকে কেছ ফাইল কৰিব বুলি? এতিয়াও মই বিং দ্য চেয়াৰমেন এলোন আই কাণ্ট টেক এনি ডিচিশ্যন। সকলো ক্ষেত্ৰতে, কিছুমান ক্ষেত্ৰত মই ল'ব পাৰোঁ, কিন্তু এতিয়াও সিদ্ধান্ত লোৱা নাই। লেট মি ডিছকাছ। কাৰণ ভুৱা বাতৰিয়ে মানুহৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰে। আনকি ল'ৰা ছোৱালীবিলাকে ৰিজাল্টৰ কথাত এই বাতৰিবোৰ পোৱাৰ লগে লগে তেওঁলোকৰ এটা অনিশ্চয়তাৰ সৃষ্টি হয়। মই ভাবোঁ যদি কিবা 4 মে তাৰিখে হায়াৰ ছেকেণ্ডেৰী ৰেজাল্ট দিব বুলি যি নটিফিকেশ্যন ওলাইছে সেইটো সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন। আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ চেয়াৰমেনে সংবাদ মেল পাতি ইয়াৰ ওপৰত স্পষ্টীকৰণ দিছে আৰু হায়াৰ ছেকেণ্ডেৰী ৰেজাল্ট 10 মেৰ ভিতৰত দিব বুলি জানিবলৈ দিছে। তেওঁ ভুৱা নটিফিকেশ্যনৰ ওপৰত বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে। তেওঁৰ ভাষণটো মই তোমালোকৰ শুনাই ল'ম, তোমালোকে চাবা। কিন্তু যদি তোমালোকে মোৰ চেনেল নতুনকৈ আহিছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ মই তোমালোকক অনুৰোধ জনাইছোঁ। এতিয়া মই আমাৰ আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ চেয়াৰমেন ৰুকমা গোহাঁইন বৰুৱা ছাৰে সংবাদমেল পাতি কি স্পষ্টীকৰণ দিছে সেই স্পষ্টীকৰণটো মই মোৰ কাষৰ স্ক্ৰীণত শুনাই ল'বলৈ চেষ্টা কৰিম। চ' কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই থকা। এই নটিফিকেশ্যনখন সম্পূৰ্ণ ভুৱা আৰু মিছা, সম্পূৰ্ণ মিছা আৰু ভুৱা এখন নটিফিকেশ্যন। আমাৰ ৰিজাল্ট প্ৰচেছিং চলি আছে, প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। এতিয়াও 2-4টা কুৱেৰি আমালৈ আহি আছে আৰু যেতিয়াই আমাৰ কুৱেৰিখিনি মিট হ'ব তেতিয়াই আমি ৰিজাল্ট ঘোষণাৰ কথা প্ৰকাশ কৰিম। আচলতে আমি ৰিজাল্ট সম্পৰ্কত যেতিয়ালৈকে সম্পূৰ্ণ ৰিজাল্ট প্ৰচেছিং হৈ নুঠে সঠিককৈ ক'বলৈ টান। শিক্ষামন্ত্ৰী মহোদয়ো সেইটো ক'বলৈ অসুবিধা হ'ব, মোৰ ক্ষেত্ৰতো অসুবিধা হ'ব। আমি এটা ধাৰণা কৰি কওঁ আৰু আমি এটা নিৰ্দিষ্ট সময় বান্ধি লওঁ, সেই সময়ৰ ভিতৰত আমি ৰিজাল্টৰ ফলাফল ঘোষণা কৰিবৰ বাবে। যোৱা বছৰ আমি 6 জুনৰ দিনা হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিছিলোঁ আৰু এইবাৰ মই চেষ্টা কৰিছিলোঁ যাতে এমাহৰ আগতে মই ৰিজাল্টটো দিব পাৰোঁ আৰু সেইমতে ভাবিছোঁ 10 মেৰ ভিতৰত আমি ৰিজাল্ট ঘোষণা কৰিব পাৰিম। একেবাৰে পলম হোৱা নাই, কাৰণ CBSE ৰিজাল্ট ওলাবলৈ এতিয়াও বাকী আছে আৰু আমাৰ যিটো ৰিজাল্ট প্ৰচেছিং আমি 4টা ষ্ট্ৰীমত পৰীক্ষা পাতোঁ, আৰ্টছ, ছায়েন্স, কমাৰ্চ এণ্ড ভকেশ্যনেল। আৰু আমাৰ টোটেল নাম্বাৰ অফ ছাবজেক্ট হৈছে 93 আৰু এই 93টা ছাবজেক্টৰ ভিতৰত আমাৰ 2টা কোৰ ছাবজেক্ট থাকে আৰু 91টা ছাবজেক্ট আমি প্ৰত্যেক ষ্টুডেণ্টৰ ইফাল সিফাল কৰিবলগীয়া হয়। গতিকে হায়াৰ ছেকেণ্ডেৰী যিটো ফাইনেল এক্সামিনেশ্যনৰ ৰিজাল্ট প্ৰচেছিং ইট ইজ এ ভেৰি কমপ্লেক্স প্ৰচেছ আৰু সেইকাৰণে ই অকণমান সময় লয়। আৰু মই এইটো কথা কেতিয়াও নাভাবোঁ যে আমাৰ ৰিজাল্ট দেৰি হ'লে ডিগ্ৰীত এডমিশ্যনৰ কিবা অসুবিধা হ'ব। আৰু আপোনালোকক মই পুনৰবাৰ কৈছোঁ 10 তাৰিখৰ ভিতৰত ৰিজাল্ট আমাৰ হ'ব। চ' তোমালোকে শুনিবলৈ পালা যে একচুৱেলি ৰুকমা গোহাঁইন ছাৰে সংবাদমেল পাতি কি স্পষ্টীকৰণ দিছে যে ভুৱা নটিফিকেশ্যনৰ ওপৰত বিশ্বাস কৰিব নালাগে আৰু সেই নটিফিকেশ্যনবিলাক যিবিলাকে প্ৰচাৰ কৰি আছে তেওঁলোকৰ বিৰুদ্ধে কিবা একশ্যন ল'বনে নাই সেইটো আলোচনা কৰিব। আৰু আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা এই ক্ষেত্ৰখিনি জনোৱা হৈছে যে এইবাৰ হায়াৰ ছেকেণ্ডেৰী যিটো ৰেজাল্ট যোৱাবাৰতকৈ 1 মাহ আগত দিব আৰু এইটো পলম হোৱা নাই আৰু ৰেজাল্ট দিয়াৰ লগে লগে ছাত্ৰ ছাত্ৰীখিনিয়ে তাৰপিছত হয়তো যাতে কোনো ধৰণৰ হতাশাত নুভোগে তাৰ কাৰণে মানে সেই নটিফিকেশ্যনবিলাকৰ ওপৰত মানে কোনো ধৰণৰ বিশ্বাস নকৰিবলৈ কৈছে। আৰু ছাত্ৰ ছাত্ৰীখিনিক এই কথাটো কোৱা হৈছে যাতে তেওঁলোকে ৰেজাল্ট দিয়াক লৈ যাতে কোনো ধৰণৰ ডিপ্ৰেশ্যন বা কোনো ধৰণৰ হতাশাত ভুগিব লগা নহয় আৰু কোনো ধৰণৰ মানে যিটো মানে অপপ্ৰচাৰ চলি আছে সেই অপপ্ৰচাৰবোৰ যাতে বিশ্বাস নকৰে সেইটো অনুৰোধ কৰিছে। থেংক ইউ।